বিজনী ঢিল দল ভাঙি বৃহৎ সমদলৰে মনোনয়ন পত্ৰ দিবলৈ আহিল বিজেপি তিনিটা সমষ্টি 3গৰাকী প্ৰাৰ্থী। বিজেপি বিধায়ক তথা 19 নং থুৰিবাৰী সমষ্টি প্ৰাৰ্থী অজয় কুমাৰ ৰায়, 17 নং শোভাইচাৰ সমষ্টি প্ৰাৰ্থী প্ৰভাত বসুমতাৰী, 18 নং মানস চেৰফাং সমষ্টি প্ৰাৰ্থী সুভাষ চন্দ্ৰ বসুমতাৰীৰ বৃহৎ সমৰ্থক লগত লৈ বিজনী মহকুমাধিপতি কাৰ্যালয়ত দাখিল কৰিলে মনোনয়ন পত্ৰ। বিজেপি প্ৰাৰ্থীৰ 3গৰাকী মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিয়ে মন্ত্ৰী কৌশিক ৰায়, বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, পলাকবাৰী সমষ্টি বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰাজ্যিক OBC মৰ্চাৰ সভাপতি সুভাষ দত্ত, জিলা প্ৰভাৰী নৱকুমাৰ বৈশ্যসহ কেইবাগৰাকী বিজেপি নেতাই। চক আমাৰ নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড, চেল্ফ থাৰ্ড বা চেল্ফ লাষ্ট। তো আমাৰ কথাটো হৈছে পাৰ্টীয়ে যেনেকৈ বিচাৰে আমি পাৰ্টীৰ নিৰ্দেশনা অনুযায়ী আমি কাম কৰোঁ। আৰু ভাৰতীয় জনতা পাৰ্টি যোৱা 21 চনত মোক বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰাৰ কাৰণে আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে আৰু বিজনীৰ ৰাইজেও যথেষ্টখিনি আমাক মৰম দিছিলে, যথেষ্টখিনি আদৰ দিছিলে। আৰু এইবুলিও পাৰ্টীৰ এটাই মোৰ নিৰ্দেশ আছিলে যে আমাৰ থুৰিবাৰী সমষ্টিত মই পৰিষদীয় প্ৰাৰ্থিত্ব ল'ব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই মোক নিৰ্দেশ দিছিলে আৰু মই সেই নিৰ্দেশ অনুযায়ী মোক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। মই ভাবোঁ এইবেলি 19 নং থুৰিবাৰীৰ ৰাইজেও যথেষ্ট মৰম দিব। আজি নমিনেশ্যনত প্ৰায় 10,000তকৈ অধিক আমাৰ মানুহ ইয়াতে গোট খাইছেহি। মই ভাবোঁ যে খুব ভাল এটা পজিশ্যন লৈ মই ওলাই আহিব পাৰিম। তো মোৰ কথা হৈছে যেহেতু আমি পাৰ্টীৰ নীতি আদৰ্শৰে আদৰ্শিত হৈ আমি কাম কৰি আছোঁ আৰু পাৰ্টীৰ যেনেকৈ আমাক নিৰ্দেশনা দিব আমি তেনেকৈ চলিম।